নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা মহানগৰীৰ দীঘলী পুখুৰীত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ মৃত যুৱতীগৰাকীৰ নাম দীপশিখা নাথ দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে আৰু যুৱতীগৰাকীৰ হাতৰ পৰা 10,000 টকালৈ উদ্ধাৰ হৈছে হত্যাকাৰী আৰু দীঘলী পুখুৰীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃতদেহটো দীপশিখা নাথৰ বুলি জানিব পৰা গৈছে আৰু যুৱতীগৰাকী ঘৰৰ পৰা লৈ যোৱা প্ৰায় 10,000 টকাৰ মৃতদেহৰ লগত উদ্ধাৰ নোহোৱাত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কোনো নিচাসক্ত যুৱকে টকাখিনি কাহিনী যুৱতীগৰাকীক হত্যা কৰি দীঘলী পুখুৰীত পেলাই দিয়া বুলি পিতৃ উত্তম নাথে সন্দেহ প্ৰকাশ কৰিছে আৰু এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত কৰিলে সকলো কথা স্পষ্ট হৈ পৰিব বুলি পিতৃয়ে দাবী কৰিছে উল্লেখ্য যে হাটগাঁও উমানন্দ পথৰ বাসিন্দা দীপশিখা নাথে শনিবাৰে বিয়লি 4 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু নিখাৰ ভাগত আৰক্ষীয়ে দীঘলী পুখুৰীৰ পানীৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃত্যুত পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই আৰু মৃত্যুক ভয় কৰা ছাত্ৰীগৰাকীয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি পৰিয়ালৰ লোকে দাবী জনাইছে আৰু যুৱতীগৰাকী কিছু পৰিমাণে মানসিকভাৱে আক্ৰান্ত আছিল যদিও পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হোৱা বুলিও পিতৃয়ে প্ৰকাশ কৰিছে আমি পুনৰবাৰ জনাইছো মহানগৰীৰ দীঘলী পুখুৰীৰ যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃত যুৱতীগৰাকীৰ নাম দীপশিখা নাথ বুলি জানিব পৰা গৈছে আৰু দুৰ্বৃত্তই হত্যা কৰা সন্দেহ কৰিছে পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ হাতৰ পৰা 10,000 টকালৈ উদ্ধাৰ হৈছে হত্যাকাৰী আৰু কোনো নিচাসক্ত যুৱকে টকাখিনি কাহিনী যুৱতীগৰাকীক হত্যা কৰি দীঘলী পুখুৰীত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত কৰিলে সকলো কথা স্পষ্ট হ'ব বুলি পিতৃয়ে দাবী কৰিছে আৰু হাটগাঁও উমানন্দ পথৰ বাসিন্দা দীপশিখা নাথে শনিবাৰে বিয়লি 4 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু নিখাৰ ভাগত আৰক্ষীয়ে দীঘলী পুখুৰীৰ পানীৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই কিয়নো মৃত্যুক ভয় কৰা ছাত্ৰীগৰাকীয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি পৰিয়ালৰ লোকে দাবী জনাইছে আৰু যুৱতীগৰাকী কিছু পৰিমাণে মানসিকভাৱে আক্ৰান্ত আছিল যদিও পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হোৱা বুলিও পিতৃয়ে প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো ল'ৰাটো কৈছোঁ বাবা তই এছকনৰ পৰা ডাইৰেক্ট উলুবাৰীৰ পৰা ডাইৰেক্ট তাতে যায় যে ল'ৰাটো খানাটো নাই ছোৱালীজনী ক'ত আমাৰ ভণ্টি হয় মোৰ বোলে আপুনি দীঘল পুখুৰী পাৰত যাওক এখন দীঘলী পুখুৰী পাৰত যায় তাতে চুনচান পিছত এটা দুটা পুলিচ আছে তাক ভিতৰত যাব দিয়া নাই তাৰ ডাউট হৈ গ'ল সি বাচ্চাক মাজতে কান্দি গৈছে মোৰো ডাউট হৈ গ'লে ইচকা মতলব জৰুৰ গড়বড় মানে কিবা এটা সুবিধা হৈ তাৰপিছত আমি থানাত গ'লোঁ পিছত ডেড বডিটো আমি দেখা পালোঁ আমাক মায়েকক কান্দা কাটা কৰিছে বহুত কৈছে ডেড বডিটো মই কিবা কাৰণে চালোঁ আমাৰ ল'ৰাটো চালে আহি আছে এইটো আমাৰে ছোৱালী পিছত আপোনালোকে যাওক আমি থানাত বহুত সময় বহিলোঁ ডেড বডিটো গাড়ীত লৈ থানাত গ'ল ঠাণ্ডাত কিবা কি লেখা বঢ়া কৰি পিৰ আৰু TMCHত ভৰ্তি কৰাই দিলে আৰু ভৰ্তি কৰি মানে ডেড বডি ৰুমত থ'লে আৰু বয়স 25 শেষ 26 ৰান কৰিছিল দীপশিখা কুমাৰী নাথ সন্দেহ মানে যেনেকৈ তাই ভয় কৰে মোৰ অলপ ডাউট লাগি আছে ভালকৈ গৈছে কাপোৰ কানি পিন্ধি গৈছে আৰু লগতে পইচাও লৈ গৈছে আৰু আজিকালি মানে 10,000 মান টকা লৈ গৈছিলে তাৰ লগত পইচা পেঞ্চন এই কিবা কৰা পইচা আছিলে বেগখনো নাই বেগখনো তাৰ ওচৰত পোৱা নাই আমাকো দিয়া নাই সমজাই বেগখন আছে আৰু লগতে মোবাইলটো কিনি আনে আৰু আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি ডকুমেণ্ট আছে তাৰ লৈ গৈছে এইখিনি লৈ গৈছে লৈ যোৱাৰ পাছত আমি তেনেকৈ অলপ ডাউট লাগিছে অলপমান মানে যদিও ইয়াৰ পৰা কিবা কাৰণত ব্ৰেইনৰ কিহত ওলাই গ'ল কিন্তু সিটো তাতে যাই পানীৰ পৰা মৰাটো মোৰ অলপ ডাউট লাগে না কোনোবা দুজন গুণ্ডা ল'ৰা কিবা ধৰণৰ মদ খোৱা ল'ৰা আজিকালি হোলীৰ দিন আছিলে কোনোবা সেনে ধৰণৰ পিছা কৰি ছোৱালীজনীক ছাইড লৈ যায় কিবা কানি কৰি ধৰি লওক পইচা পাতি কাঢ়ি পাছত আৰু তাতে মাৰি ধৰি তাতে পানীতে পেলাই দিছে নেকি এনেধৰণৰ মোৰ অলপ ডাউট হয় এতিয়াতো পইচা পোৱা নাই বেগো পোৱা নাই পইচা পোৱা নাই বেগ পোৱা নাই আৰক্ষীক মানে আমি মানে এতিয়া পষ্টমৰ্টেম হ'লেও গম পাম এই কথাটো আমি ভাবিছোঁ কৰিয়ে নিজে চুইচাইড কৰিছে নেকি এনেধৰণৰ ভাব হৈ আছে কিন্তু কিছুমানৰ মতে ৰহস্যজনক যেন লাগিছে মই নিউজ চাই আছোঁ কাৰণ আচল কথা এটা পুলিচেও কোৱা নাই হ'ল পষ্টমৰ্টেমত গম পোৱা যাব এই বুলি কৈছে আৰু তেতিয়া মই আমাৰ এটা চালা গৈছে থানাত তাক কৈছোঁ যে ৰিপৰ্টটো সুধি ল'ব কি কথা কি বাৰ্তা টকাৰ মানি বেগ যদি তাতে পৰি থাকিলেহেঁতেন পালেহেঁতেন কোনোবা যেতিয়া নাই তেতিয়া মোৰ ডাউট হয় যদি পুলিচে পাইছে আপোনাৰ ছোৱালী এইখিনি ফাণ্ডত আছিলে তেতিয়া বেলেগ কথা আছিলে এতিয়া ভগৱান